জুবিন গাৰ্গে কৈছিল পলিটিক্স নকৰিবা বন্ধু আৰু সেই জুবিন গাৰ্গ মৃত্যুৰ পিছতেই ইতিমধ্যে সৰ্বত্ৰে সকলোৱে দেখিলে যে কেনেধৰণে এই পলিটিক্স আৰম্ভ হৈছে আৰু শেহতীয়াকৈ যি আসলতে সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰটো এতিয়া একাংশ ৰাজনৈতিক দলে হস্তক্ষেপ কৰিব বিচাৰিছে। খুব শুনি বেয়া লাগিব আপোনালোকৰ, মই নিজেও বেয়া লাগিছে ক'বলৈ যে সমাধি ক্ষেত্ৰ পৰিষ্কাৰ পৰিচালনা যিখন সমিতি সেই সমিতিখনো এতিয়া প্ৰশাসনৰ অজ্ঞাতেই বিজেপিৰ একাংশ লোকে গঠন কৰাত উঠি পৰি লাগিছে। ইতিমধ্যে গঠন হৈ গৈছে, কিন্তু আটাইতকৈ বেয়া লাগিব এই যে মানুহ আমি দেখুৱাই আছোঁ এইখিনি মুহূৰ্তত মোৰ সৈতে যি কেইগৰাকী আছে এই কেইগৰাকীয়ে জুবিন গাৰ্গ যিদিনা তাত সৎকাৰ কৰা হৈছিল তাৰ পিছৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আছিল আৰু এইগৰাকী সকলোৱে গম পায় যে প্ৰশান্ত বৰদলৈ তেওঁক সকলোৱে জানে যে তেওঁ নিস্বাৰ্থভাৱে জুবিন দাৰ প্ৰতি ভালপোৱা আছিলে আৰু সেই ভালপোৱাৰ কাৰণে তেওঁ কাম কৰি আছিলে। আৰু আজিৰ দিনটোত বেয়া লাগিব এই কাৰণতে এই কথাখিনি ক'বলৈ মোৰ বেয়া লাগিছে আৰু আপোনালোকৰো বেয়া লাগিব, এইগৰাকীক তাৰ পৰা উলিয়াই পঠিয়াই দিয়া হৈছে কাৰণ একাংশ বিজেপিৰ লোকে প্ৰশাসনে গম নোপোৱাকৈ তাত পৰিষ্কাৰ পৰিচালনা সমিতি এখন গঠন কৰি লৈছে আৰু সেই সমিতি গঠন কৰি লোৱাৰ পিছতেই এই যে এইকেইগৰাকী দেখিছে দুদিন আগত শিল্পী মানস ৰবিনে এওঁলোকক 10,000 টকাকৈ দিছিল। তেওঁলোকে পাৰিশ্ৰমিক বুলি নহয়, তেওঁৰ মানৱতাৰ খাতিৰত দিছিল যে ইমান কাম কৰি আছে তেওঁলোককো লাগিব। কিন্তু সেয়া দেখাৰ লগে লগে সমিতি গঠন কৰিলে বিজেপিৰ একাংশ লোকে আৰু এওঁলোকক তাত চাফা কৰিবলৈ নিদিয়ে, তেওঁলোকক চাকি জ্বলাবলৈ নিদিয়ে, পঠিয়াই দিছে। এক প্ৰকাৰ বিজেপিয়ে সমাধি ক্ষেত্ৰ পৰিচালনা কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিলে। প্ৰথমতে আমি জানিব বিচাৰিম কি হৈছে, সমগ্ৰ কথাটো কি হৈছে? মই ৰাতিপুৱা শুই দিছোঁ, তেওঁলোকে আহিছে, আহি পেলাই মোক কৈছে তই চাকি জ্বলাব নোৱাৰ, ধূপ জ্বলাব নোৱাৰ, তই ইয়াৰ পৰা ওলাই যা, তোৰ ঠেং ভাঙি দিম, এনেকৈ কোৱাৰ কাৰণে মই ওলাই গুচি আহিলোঁ। আপুনিতো প্ৰথমৰ পৰা আছে, প্ৰথমৰ পৰা কৰি আছোঁ মই। বাইদেউৰ পৰা জানিব বিচাৰিম, আপুনি ভালকৈ গোটেই কথাখিনি কওকচোন যে পলিটিক্স নকৰিবা বন্ধু জুবিন গাৰ্গে কৈছিলে, এতিয়া দেখিছোঁ বিজেপিয়ে সমাধি ক্ষেত্ৰ পৰিষ্কাৰ পৰিচালনা সমিতিটো তেওঁলোকে গোটেই হস্তক্ষেপ কৰি লৈছে। হয়, এইটো নিশ্চয়কৈ আমাৰো বহুত দুখ লাগিছে, মানে বেয়াও লাগিছে। আমি নিস্বাৰ্থভাৱে জুবিনদাৰ যেতিয়া নেকি তাত সমাধিখন পাতিলে বনালে তেতিয়াৰ পৰা আমিও ইচ্ছাৰে ৰাতিপুৱা 5:30 বজাতে আহি সেইবোৰ চাফ চিকুণ কৰোঁ, কোনেও মতা নাই, আমি নিজে আহিছোঁ বা তেওঁলোকৰ পৰামৰ্শ লৈও অহা নাই। আমি জুবিনদাক ভাল পাওঁ, আমাৰ হিয়াৰ আমঠুজন সদায় যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে সেইটো কাৰণে আমি নিজে আহি তাত চাফ চিকুণ কৰিছোঁ। দিনে নিশাই নাম প্ৰসংগ আমি চলাইছোঁ, দিনে আপোনাৰ 30টা 40টা 50টালৈকে নাম পাৰ্টি হয়। আমি ৰাতিপুৱা আপোনাৰ 5:30 বজাৰ পৰা আমি কেতিয়াবা শাৰী চাফা কৰিবই নোৱাৰোঁ, তেতিয়াই মানে নাম পাৰ্টি গৈ পায়। তেওঁলোকক পৰিচালনা কৰোঁতে আমাৰ কমেও 2টা 1টা এনেকুৱাকৈ হৈ যায়গৈ। আমি সদায় আহোঁ বুলিয়ে ক'ব পাৰি, হয় আমিও ছোৱালী মানুহ, আমাৰ কেতিয়াবা অসুবিধা হয়, আমি কেতিয়াবা নাহিব পাৰোঁ বা তেওঁলোকে অহা দিনাখন আমি নাহিব পাৰোঁ। কিন্তু ইয়াত দেখিছোঁ এতিয়া বহুতো ৰাজনীতিক চলিছে। ইয়াত মই এইটোৱে ক'ম, জুবিনদাৰ সদায় হিয়াৰ আমঠু অসমবাসীৰ হৈ সদায় সেই জুবিন ক্ষেত্ৰখন জুবিন ক্ষেত্ৰই হৈ থাকিব দিয়ক। ইয়াত যাতে কোনো ৰাজনীতিক নচলে বা ৰাজনীতিক চলিব নালাগে, মই এইখিনিয়ে ক'ম। আৰু বিশেষকৈ এইটোৱে বেয়া লাগিলে, ৰাতিপুৱা মই যিহেতু এই প্ৰশান্ত বৰদলৈক কৈছিলে ৰাতিপুৱা তুমি ইয়াৰ পৰা ওলাই যোৱা, তোমাক ইয়াৰ চাকি লগাৰ কোনো অধিকাৰ নাই, যদি আৰু আহা নেক্সট টাইম মই ভৰি ভাঙি দিম। এইখিনি কথা শুনি বহুত বেয়া লাগিছে। গতিকে ইয়াত মানে কি কমিটি এখন গঠন কৰা বুলি ক'লে, সেয়েহে আমি ইতিমধ্যে আমি গৰিমা বৌক লগ কৰি আহিলোঁ। গৰিমা বৌক লগ কৰাৰ পিছত গম পালোঁ গৰিমা বৌয়ে কৈছে তেওঁ তাত যে কমিটি এখন গঠন কৰিছে তেওঁ অৱগত নহয় বুলি কৈছে কি মই সেইখন কমিটি কোনো অৱগত নহয় আৰু আগত যেনেকৈ চলি আছিলে তেনেকৈ থাকিব দিয়ক। মই ইয়াত বিশেষকৈ এজন মানুহৰে ক'ম, দিব্যজ্যোতি মেধি ডাঙৰীয়া দাদাই যেতিয়া নেকি পৰিচালনা কৰি আছিলে বা তেওঁৰ তত্বাৱধানত হৈ আছিলে তেতিয়া সুন্দৰকৈ হৈ আছিলে। সকলো পুলিচ প্ৰশাসনো চাহ পানীৰ পৰা গোটেইখিনি এভৰিথিং গোটেই পাইছিলে, কোনো মানে কোনোবা দুখীয়া দৰিদ্ৰ পানী বটল এটা খুজিলেও নোপোৱাকৈ নাছিলে। কিন্তু যেতিয়া নেকি এতিয়া কমিটি এখন তেওঁলোকে বনাই লৈছে নিজাববীয়াকৈ, বিজেপিৰ গোটেই মানে প্ৰেচিডেণ্ট মেম্বাৰ গোটেই আৰু মানে তেওঁলোকে এতিয়া কি কৰিছে, প্ৰশাসনক চাহ পানী দিয়াটো দূৰৰে কথা, পানী এটোপাল দিবলৈও মানে মানা কৰি দিছে। যেতিয়া নেকি আমি কৈছোঁ প্ৰশাসনে চাহ একাপহে খাব, সেইটোত খাওঁতেনো কি যায়, যিহেতু ইয়াত গোটেই দান বৰঙণি দিয়ে যায়, তাৰ পৰাতো কোনোবাই দিব পাৰে, ইয়াত কোনো অথৰিটি নাই। ঠিক আছে, আমাৰ অথৰিটি নাই, আমাৰ ক'ব পৰাটো অথৰিটি আছে বুলি ভাবোঁ, আমি হয়তো এইখিনি এইটো দিবই লাগিব এইটো ক'ব নোৱাৰিব পাৰোঁ। কিন্তু মই এইটোৱে এটাই কথা ক'ম
যাতে তাত অসম চৰকাৰক মই এইটোৱে আহ্বান জনাম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ যোগেদি মই এইটোৱে অৱগত কৰিম যে তাতে যদি কমিটি গঠন কৰে তাত স্থানীয় দল সংগঠন প্ৰত্যেক দল সংগঠনক লগত লৈ তাতে কমিটিখন পূৰ্ণাংগভাৱে গঠন কৰি দিয়ক, তেতিয়া সুন্দৰকৈ তাত পৰিচালনা হ'ব বুলি ময়ো ভাবোঁ। আপোনালোককতো এতিয়া কাম কৰিবলৈ নিদিয়ে, তাতে কাম কৰিবলৈ নিদিলেও আমি বাইদেউ যাম, কোনো কাৰণ সেইখন জুবিন দাৰ ক্ষেত্ৰখন কোনো কাৰো নিজৰ নহয় বা নিজৰ ব্যক্তিগত সম্পদ নহয়, সেইখন ৰাজহুৱা অনুষ্ঠান যিহেতু আমি আজি তেওঁলোকে যাব আহিব নালাগে বুলি ক'লেও আমি যাম। ৰাজহুৱা যিহেতু জুবিন দা আমাৰ সম্পদ, সকলোৰে অধিকাৰ আছে, ইয়াতে বিজেপি, ইয়াতে কংগ্ৰেছ, ইয়াতে এজেপি নচলিব। হয় বাইদেউ, মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, ময়ো এগৰাকী বাৰু বিজেপিৰে প্ৰাৰ্থী হয়, মানে মেম্বাৰ হয়, বিজেপিৰ লগত জড়িত আছোঁ, কিন্তু মই বিচৰা নাই যে তাতে পলিটিক্স চলক, যিহেতুকে জুবিন দাই কৈছিল পলিটিক্স নকৰিবা বন্ধু, সেই কথাষাৰৰ জৰিয়তে যাতে যিটো পলিটিক্স চলি আছে সেইটো হ'ব নালাগে। যোৱাকালি যিটো মানস ৰবীন দাই আমাক মাননি দিলে, ধনৰাশি এটা দিলে 6জন মানুহক, হয়তো তেওঁ কিবা এটা উদ্দেশ্যৰ আগত ৰাখি দিছিলে, এইটো কাম তেওঁ আৰম্ভণি কৰিছে, ভৱিষ্যতলৈ যাতে বেলেগেও সেই আৰম্ভণিটো কৰি যাওক সেইটো হিচাপত দিছিল আমাক 6জনক 10,000কৈ। সেই 10,000 মাননিটো দিয়াৰ লগে লগে যোৱাকালি ৰাতি মোক দুগৰাকী মহিলাই, মই নাম পৰিচালনা কৰি আছিলোঁ, সেই মুহূৰ্তত মোক মাতি নি ভিতৰত, মানে আমাৰ য'ত অতিথি ৰুমটো আছে তাতে নি মোক বহুত বেয়াকৈ মানে ব্যৱহাৰ কৰিছে। তথাপিতো মই মাতৃ বয়সৰ বুলি ভাবি পেলাই তেখেতসকলক একো কোৱা নাছিলোঁ, মই খালি কৈছোঁ তোক পাছবুক কোনে বিচাৰিছিল বুলি কৈছিল, তোক পাছবুক যে বিচাৰিছিল তই পাছবুক দিলি, তই গম নোপোৱাকৈ দিলিনে, মোক সেনেকৈ কৈছিল। মানে পাছবুকখন দিয়াটো গ'ল, মই একো কোৱা নাই, কিন্তু ৰাতি এটা ষ্টেটাছ দিলে যে জুবিন ক্ষেত্ৰত আহি এই 6জন মানুহে লুটি খাই আছে। এই লুটি খোৱা শব্দটো লৈ মানে আমাৰ আজি দুখ লাগিছে, দুখ লগাৰ কাৰণে আজি গৰিমাবৰ ওচৰত আহিছিলোঁ আমি গোটেইকেইজন, তাৰে এগৰাকীৰ বাৰু ঘৰত মানুহ ঢুকোৱাৰ কাৰণে আহিব পৰা নাই, আমি 5জন আহিছোঁ। গৰিমাবৰ লগত আলোচনা কৰিলোঁ, তেখেতসকলে যিখন কমিটি গঠন কৰিছে সেই কমিটিখনৰ বিষয়ে গৰিমাবৰ অৱগতই নহয় বৰ্তমানলৈকে। তো এতিয়া গৰিমাবই কোৱা মতে আমাক তেখেতৰ যিখন কমিটি আছে গৰিমাবৰ, তেখেতৰ কমিটিৰ মেম্বাৰসকলক লগ ধৰিব দিছে, আমি লগ ধৰি লওঁ, তেখেতসকলৰ লগত আলোচনা কৰোঁ, কি হয় দেখা যাব। এইটোতো আচলতে তেনেধৰণে কোনেও বনাব নোৱাৰে কমিটি, কাৰণ জুবিন দাৰ কাৰণে কাম কৰিবলৈ আপুনি ওলাই আহিব, কোনেও ইয়াত আপোনাক এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।